Hello, my dear friend. Good morning. Good morning. সকলোৱে ভালে আছে না ভালে থাকক ঈশ্বৰৰ আশীৰ্বাদত আমাৰ ঈশ্বৰে পঠাইছে না এই ধৰা ধামত আমি ঈশ্বৰক স্তুতি ভক্তি কৰিব লাগিব চাকচোন মোৰ এইটো বয়সত 60 বছৰ বয়সত মোক চামৰাই মানে একদম মুঠতে হেৰি নধৰাইছে এই যে চুলি কালাৰ যে লগালো এই চুলি কালাৰ লগাই এই চাক কিন্তু মিটিং এখন থকাৰ কাৰণে বোলে বগা চুলি লৈ কেনেকুৱা যাম বোলে কালাৰ লগালো এই চাক কাণখন কি গতি হৈছে মোৰ এই চাক এই কাণ ফুলি অৱস্থা নাই এই চাক শ্যাম্পু লগত ধুলো মানে এনে পানী লগত ধুই পেলে গলো যোৱা পিছত মিটিং শেষ কৰি আহি তো ৰাতি আহি পেলে 9টা বজাত আকৌ ইয়াক এই আৰু শ্যাম্পু লগত ধুইছো এই কাণখন ৰাতিটোৰ ভিতৰতে কিমান ডাঙৰ ফুলিলে চাক আপোনালোকেও যাতে তেনেকুৱা নহওক কিন্তু মোৰ ইয়া বিষত কিবা হৈ আছো বিষত ৰাতি জ্বৰ উঠি গৈছে এই চাক এই এখন কাণত আৰু এইফালে এখন কাণত এইখনটো কিন্তু চুলিখিনি চাবলৈ কোলা হৈছে হলেও কি হ'ব এটো এইয়া কাণৰ যন্ত্ৰণা এইখনো চাক এইয়া এই চাক এই ফুলি গৈছে এই কাণখন এছে ইমান ডাঙৰ শকত হেই নহয় আৰু মাথাটো অনাবৰ ছাট মাই ঘূৰা দৈ লাগিছে মানে মোক নামানা হৈ গৈছে এনেকুৱা ৰাতি জ্বৰ উঠিছে ৰাতি 2:30টা বাজিছে খাৰ পালো পাছত জ্বৰ এনেকুৱা খজুৱাই মানে ইমান ধোৱা সত্ত্বেও মানে মই নিজে লগাইছো তে লগাই দিয়া মানুহ নাই এ চাক খজুৱাইছে না আৰু চুলি ইয়া চাক কেনেকুৱা খৰিছে চাক যিজনী ছোৱালীৰ চুলি জন্মৰ পৰা মুঠতে তুলনি হোৱা পিছৰ পৰা আমাক চুলি কাটিব নিদেখি এই ছোৱালীজনী আজি গৈ পেলে এই অকমান চুলি কোচা আছে গৈ চাক এই যিজনী ছোৱালীক স্কুলত গ'লে পিছফালে বহি থকা ছোৱালীখিনিয়ে মুঠতে স্কেল আগতে বাহৰে স্কেল কিনা স্কেল নাই নহয় মোৰ চুলিখিনি জুখে এইজনী চুলিখিনি ইমান লম্বা কি তেল ঘঁহে কৈ পেলে মুঠতে মোক সোধে মই কওঁ কি তেল ঘঁহ আমি কছাই মানুহ গাহৰি তেল ঘঁহ বুলি কওঁ এ চাক এই কণ আছে আৰু চুলি চাক এই কণ আছে চুলি কিন্তু চুলিখিনি চাবলৈ কয় নহয় লখিয়াৰ চুলি কোচা কঁকালতে পৰা তেল দিলে চিকিমিকি মৰা ৰঙে ধৰা আমি হৈ নামত গাওঁ যে এয়া মানে তেল দিলে চিকিমিকি মৰা ৰঙে না মানে মৰা পাখি যেনেকুৱা এই চক্ৰটো পিছৰ হেৰিখিনি যে ধুনীয়াকৈ জিকমিকাই থাকে এয়া চাওক কি গতি হৈছে চাওক কিন্তু এইফালৰখিনি আকৌ এয়া হৈ আছে লগাই দিয়া মানুহ নাই যে এই আগফালৰখিনি লগাই এই গতি আগফালৰ মানে এইবাৰ আগতে আনিছিলোঁ 35 টকা 45 টকা দামীখিনি এইবাৰ দোকানীটো ক'লো 10 টকা দামীটো এজন দোকানী ক'লে কি কৈছে বোলে 10 টকাটো মোৰ তাত নাই সেই এইফালে নাই না দোকান এখন আছে তাতে যাক তাত গ'লো তাৰপিছত কৈছে 10 টকা মই বোলে এইটো 7 টকা মানে হৈছে 1 টকা মানহে লাভ হৈছে বুলি কৈছে তাৰপিছত কিমান দিন কালাৰ হৈ থাকিব দোকানীজনে কৈছে কিমান থাকিব 15 দিন মান থাকিব আৰু তাৰপিছতে আগৰঙে আহিব এতিয়া আমাৰটো মুঠতে আৰু বয়স হোৱাৰ লগে লগে দাঁত সৰিলে চুলি পকিলে এতিয়া আৰু কি লাগে এইখিনি হৈ গ'ল যেতিয়া কিন্তু এই মানে ঘৰত থাকিলে একো নহয় এই বাহিৰত মিটিঙে গ'লে কি বাইদেউ অকমান কালাৰ লগাবচোন তেতিয়া অকণ ভাল লাগে কালাৰ লগাব মিটিঙে কত মানুহ আহে যে চাবলৈ বেয়া ঘৰত থাকিলে তেনেকুৱা মই ভিডিঅ' বনাবলৈ দেখাইছোঁ গোটেই ৰাইজে দেখিছে মোৰ যদি এই ইউটিউব চেনেলটো কোনোবাই চাইছে দেখিছে মই লাজ নকৰোঁ কাৰণ বুঢ়া হ'লে ছাল খতৰ পৰা হ'ব চুলি পকিব দাঁত সৰিব সেই খৰা দাঁতাৰে মুঠতে মই হৈ নাম গাই থাকোঁ সকলোৱে দেখি আছে হাঁহি থাকোঁ এই দাঁতখিনি খলা কিন্তু মুখৰ সৌন্দৰ্য কিন্তু আপোনালোকে বুজিব যে দাঁতখিনি যদি সম্পূৰ্ণ থাকে নহয় মুখখনত গোল ধুনীয়া যদি হৈ থাকে সেইকাৰণে মুখৰ সৌন্দৰ্য মুঠতে দাঁত ইয়াকে ক'লোঁ মই যাতে আপোনালোকৰ কেনেকুৱা ৰং চং লগালে তেনেকুৱা ফুঁহা নুঠে নেকি মোৰ সেই ফুঁহা উঠি এয়া কাণ চাওক এয়া ফুলি গৈছে আকৌ এবাৰ দেখাইছোঁ এই চাওক ফুলি গৈছে বিষত তাৰপিছত ৰাতি উঠি কি কৰিলোঁ আপোনালোককতো জনোৱাই নাই নহয় ৰাতি উঠিলোঁ উঠাৰ পিছত ব্ৰাছ কৰিলোঁ ব্ৰাছ কৰাৰ পিছত তেতিয়া খালী পেটত দাৱাইটো খাই দিলে কিয়বা গিলাচত চেনি অকণমান লৈছোঁ পানী অলপ লৈছোঁ আৰু কেইটামান মুঠতে অন্ন লৈছোঁ তাৰপিছত 2-3 চামুচমান খোৱাৰ পিছত 5 মিনিটমান বহিছোঁ বহাৰ পিছত টেবলেট খাই কৈছোঁ নাতিটো উঠিলে নাতিটো কৈছে কেলৈ উঠিলা তুমি বোলে মোৰ মোটা লাগিছে আৰে তোমাৰ মোটা লাগিছে সিফালে যোৱা তাৰপিছত পিছফালে আকৌ লাইটটো জ্বলাই দিছোঁ তেতিয়া সিফালে পেচাব কৰি আহিছে
পেচাব কৰি পেলাই শুইছে আকৌ ৰাতিপুৱা কেইটা বাজিছে অলপ দেৰি হৈছে 5টা 4টা বজাত উঠামান সময় মানে 5টা বজাত উঠিছোঁ 4টা বজাতে সাৰ পাওঁ কিন্তু সেইটো খাই দিয়াৰ পিছত জ্বৰ চৰ ভাল হ'ল এই ৰাতিপুৱা মানে কাম কৰি পেলাই নাতিটোক বনাই কৰি খুৱাই কৰি গোসাঁই ঘৰত গৈ খাই বৈ নিজে এয়া মানে চুলিৰ বিষয়ে ক'লোঁ কিন্তু চুলিখিনি ক'লা হৈছে আৰু চাবলৈ ধুনীয়া আছে টাটা বাই বাই ভুল নবুজে লাইক শ্বেয়াৰ কৰে যদি কৰিব নকৰিলেও মই বেয়া নাপাওঁ টাটা বাই বাই থেংক ইউ কৃষ্ণ